হেল্ল' নমস্কাৰ, মই ৰামকুমাৰ প্ৰজা। 19 জানুৱাৰী কোকৰাঝাৰত যি ঘটনা হৈ গ'ল, এই ঘটনাৰ পিছত বড়ো সম্প্ৰদায়ৰ মানুহবিলাকে যিবিলাক কণ্টেণ্ট ক্ৰিয়েটৰবিলাক আছে, সেইবিলাকে আমাৰ আদিবাসী জাতিক বহুত বেয়াভাৱে কমেণ্টছ কৰি আছে, বহুত বেয়া গালি দি আছে, তথা আমাৰ যিবিলাক আদিবাসী ৰাইজ আছে কোকৰাঝাৰত, সিহঁতৰ ওপৰত অত্যাচাৰ চলাই আছে। এটা কথা, যদি কোনোবা ভুল কৰিছে, সেই ভুল ব্যক্তিক শাস্তি দিব লাগে। তাৰ বাবে প্ৰশাসন আছে, সিহঁতক শাস্তি দিব। যদি কিবা গলতি কৰিছে, সৰু ল'ৰা এজনৰ মৃত্যু হৈছে, এইটো আমি কণ্ডেম কৰিছোঁ। কিন্তু ইমান বেয়া কমেণ্ট, আমাক বহুত লেতেৰাভাৱে মাক গালি পাৰিছে, বহুত বেয়া গালি পাৰি আছে। ইয়াৰ ভিতৰত কিছুমান দেখিছোঁ মুছলমান ব্যক্তি দুই একজনক মন্তব্য কৰিছে আৰু আমাৰ জাতিটোৰ বিষয়ে বেয়া মাত মাতি আছে, বেয়া কথা কৈ আছে। তো সেইসকল ব্যক্তিক মই কোকৰাঝাৰত যোৱা কিছুমান ঘটনাৰ বিষয়ে অৱগত কৰাব বিচাৰিম। যিবিলাক বাঙালী মুছলমান আছে, সিহঁতৰ ওপৰত কেনেদৰে অত্যাচাৰ হৈছে, আদিবাসীৰ ওপৰত কেনেকুৱা অত্যাচাৰ হৈছে, এই গোটেইখিনি মই তেখেতক জনাব বিচাৰিম। 1990 চনত কোকৰাঝাৰত এটা বড়ো আন্দোলন হৈছিল আৰু এই আন্দোলনে এটা ভয়ংকৰ ৰূপ লৈছিল, এটা হিংসাত্মক ৰূপ লৈছিল। নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড মানে NDFB আৰু বড়ো লিবাৰেশ্যন টাইগাৰ মানে BLT, এই দুইটা উগ্ৰপন্থী সংগঠনে অবড়োসকলক লক্ষ্য কৰি লৈছিল, টাৰ্গেট কৰি লৈছিল আৰু গুলীয়াই হত্যা কৰি আছিল। 1993, 1994, 2008 চনত কোকৰাঝাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত বড়ো আৰু বাঙালী মুছলমানৰ মাজত বাৰে বাৰে সংঘৰ্ষ সংঘটিত হৈছিল, যাৰ ফলত সেই দুখন ডিষ্ট্ৰিক্টৰ পৰা মানুহ পলাবলৈ বাধ্য হৈছিল, মানুহ পৰিসৰ স্থানচ্যুত হৈছিল, লাখে লাখে মানুহ পলাবলগীয়া হৈছিল। এইবিলাক আপোনাৰ মনত আছেনে? আৰু শুনক, 1996, 97, 98 চনত আমাৰ আদিবাসী মানুহৰ ওপৰত বড়োবাসীয়ে অত্যাচাৰ কৰিছিল। আমাৰ আদিবাসী মানুহবিলাকৰ ঘৰ দুৱাৰ ভাঙিছিল, মাৰপিট কৰিছিল, হত্যা কৰিছিল, এনেধৰণৰ জঘন্য কাণ্ডবিলাক কৰিছিল। 2012 চনত আৰু এটা হিংসা হৈছিল আৰু এইটো এটা BTADত তীব্ৰ হিংসাত্মক ঘটনা আছিল। আৰু এই হিংসাত্মক ঘটনাত বড়ো আৰু বাঙালী মুছলমানৰ মাজত সংঘৰ্ষ সংঘটিত হৈছিল, যাৰ ফলত লাখ লাখ মানুহৰ পলায়ন হৈছিল, ডজন মানুহ মৃত্যু হৈছিল। আৰু মৃত্যুটো কোনে কৰিছিল আৰু হত্যা কোনে কৰিছিল আপুনি ভালকৈ জানে। 2014 চনত NDFBয়ে আমাৰ আদিবাসীসকলক হত্যা কৰিছিল, মুছলমানসকলক হত্যা কৰিছিল। এইবিলাক কথা আমি কেতিয়া পাহৰিব নোৱাৰিম। যিহেতু আমাৰ আদিবাসী ৰাইজ সহজ সৰল নম্ৰ, আমাক বহুতে ঘৃণা কৰে, আমাৰ কথা কৈ থাকে, আমাক বুৰ্বক কয়, জংলী কয়, এনেকৈ বহুত কথা কৈ থাকে। তথাপি আমি কাৰো লগত আমি কাজিয়া কৰিব নাযাওঁ, আমি মনে মনে থাকোঁ। আমাৰ ওপৰত কিমান অত্যাচাৰ চলি আছে কোকৰাঝাৰত BTADত, আমাৰ মানুহ সহ্য কৰি আছে। লগতে তাতে অবড়োসকল আছে, সকলোৱে সহ্য কৰি আছে, কোনো মাত মাতা নাই, যাতে মিলি থাকিম বুলি ভাবে। কিন্তু অত্যাচাৰৰ ওপৰত অত্যাচাৰ হৈ আছে। তাৰ মাজত আপুনি আমাক দোষাৰোপ কৰি আছে, আমাক কৈ আছে। আপুনি আগতে হিষ্টৰীটো জানি লওক, পঢ়ি লওক, আপোনাৰ নিজৰ জাতিৰ ওপৰত কি ঘটনাবিলাক ঘটিছিল, তাৰপিছতহে আমাক ক'ব। এই কথাটো যে আমি কৈছোঁ, আমি সজাই কোৱা কথা নহয়, আমি দেখিছোঁ। আৰু আপোনাৰ যদি জানিব আছে, আপুনি গুগল চাৰ্চ কৰিব, গুগলত ভালকৈ লিখা আছে এই ঘটনাবিলাক, চন দিয়া আছে, গোটেইখিনি ভালকৈ লিখা আছে। গুগলত চাৰ্চ কৰিলে আপুনি পাই যাব।